নহ'ব পাৰে, কিন্তু তেওঁলোকৰো কাম আজি কৰি আছোঁ। দুলীয়াজান যিটো টাউন এৰিয়া হয়, দুলীয়াজান টাউন এৰিয়াক আমি সুন্দৰ ৰূপত বনাবই লাগিব আৰু এইটো আমাৰ দায়িত্ব আছে। ইতিমধ্যে অল ইণ্ডিয়াৰ ওপৰত উপৰ্যুপৰি হেঁচা কৰি আছোঁ। যিহেতু অইল ইণ্ডিয়া এটা মাল্টিনেশ্যনেল কোম্পানী, ইয়াত কোটি টকা তেওঁলোকে প্ৰফিট কৰে আৰু দুৱাৰমুখৰ ৰাস্তাটো অলপ 300 মিটাৰ যদি পাছফালে যদি যায় জেনেৰেল অফিচৰ পৰা, তাত অলপ পানী পৰিলে আমাৰ ডেইলি বজাৰত বানপানী হৈ যায়। অইল ইণ্ডিয়া যিবিলাক ড্ৰেইন বনালে, ড্ৰেইনবিলাক আমি ৰিন'ভেশ্যন কৰিম। ইতিমধ্যে আমাৰ ডিব্ৰুগড় পৌৰ নিগমৰ আমাৰ যিজন মেয়ৰ আছে তেওঁলোক কথা পাতিছোঁ, তাৰ ছুপাৰ চাকাৰ বুলি যিটো ড্ৰেইন চাফা কৰা গাড়ীবিলাক আছে এইবিলাকো দিব। কিন্তু আমাক এতিয়া এজেঞ্চি লাগে আৰু ইয়াৰ পানীবিলাক ক'ত ওলাই যাব, কোনটো মাষ্টাৰ ড্ৰেইনেদি বুঢ়ীডিঙত যাব, কোনটো মাষ্টাৰ ড্ৰেইনেদি দুলীয়াজান টাউনশ্বিপৰ পানীখিনি ওলাই যাব, তাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰক ইতিমধ্যে দায়িত্ব দিছোঁ আৰু তেওঁ এটা মাষ্টাৰ প্লেন বনাই আছে। মাষ্টাৰ প্লেন পোৱাৰ পিছত আমি বাজেট এষ্টিমেট কৰিম। তাৰপিছত আমি হয়তো কেন্দ্ৰীয় চৰকাৰৰ পুঁজি বিচাৰিম, অল ইণ্ডিয়াৰ পৰা পুঁজি বিচাৰিম আৰু দুলীয়াজান যিটো টাউন, এই টাউনশ্বিপক এটা নৰূপত দিম। আৰু ইয়াত যিবিলাক সৰু সৰু গলি আছে, আপুনি বেলেগ নহয় ইন্দ্ৰপুৰীলৈ যাওক, ইন্দ্ৰপুৰীৰ অৱস্থাটো কি আছে মই জানো, কিন্তু মই ভাবিছোঁ যে পইচাবিলাক অযথা মই খৰচা নকৰোঁ। মই প্লেনিং কৰি যিখিনি ছিষ্টেমত আহিব সেইকাৰণে কৰিম আৰু এটা সময়ত খুব ধুনীয়া ৰাস্তা এইবিলাক বনাম। আপোনালোকে যদি সোণাপুৰ ৰাস্তাটো যদি শ্বৰ্টকাট আছে আপুনি ৰেলগেট যাবলৈ, সেইটো ৰাস্তা যদি চাব সেইটো জৰাজীৰ্ণ হৈ গৈছে। গতিকে এনেকৈ অনেক ৰাস্তা চব মই নিজেই ঘূৰি চাই থৈছোঁ আৰু দুলীয়াজানবাসী ৰাইজক কৈছোঁ যে মই ৰাজ্যসভালৈ গৈ আছোঁ। যিমান পাৰিম দিল্লীতো যদি কেন্দ্ৰীয় চৰকাৰৰ পুঁজি যদি পোৱা যায়, পুঁজিৰ কাৰণে লাগিম আৰু আমাৰ 15 ফাইনেন্স কমিশ্যন বা এতিয়া 16 ফাইনেন্স কমিশ্যন আহিব, তাৰ পৰা কথা চিন্তা কৰিম। অল ইণ্ডিয়াৰ পৰা চিয়াচেৰেই হওক বা তেওঁলোকৰ পোনপটীয়া পুঁজিৰ পৰা এই কাম কৰিবই লাগিব। আৰু ৰাইজৰ দাবী আছে, ৰাইজৰ প্ৰতিনিধি হিচাপে এইটো মোৰ অল ইণ্ডিয়াৰ প্ৰতি ষ্ট্ৰং দাবী আছে আৰু অল ইণ্ডিয়াই কৰিব। কিন্তু অল ইণ্ডিয়াক যেতিয়া কথা পাতিছিলোঁ, RCA মোক জনাইছিলে যে আমি পইচাটো দিম, কাক দিম, এটা এজেঞ্চি লাগে। এই এজেঞ্চিটো যদি পঞ্চায়তক দি দিওঁ, ছাপ'জ হুগ্ৰীজানক দিলে, হুগ্ৰীজান পঞ্চায়তে পইচাটো পোৱাৰ পিছত যদি গাঁৱত খৰচা কৰি দিয়ে, তেতিয়া তেওঁলোকে ক'ব নোৱাৰিব। আপোনালোকে জানে যে ইয়াত প্ৰায় 23 কোটি টকাৰ এটা কাম অল ইণ্ডিয়া দিছিলে কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত, মই বিধায়কৰ আগে। এই 23 কোটি টকাৰ আজিলৈকে হিচাপ নোলালে। গতিকে আমি কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ যি পইচা দিব প্ৰপাৰ ইউজ কৰিম, লাগিলে দুদিন পলম হওক, এই কথাখিনি আমাক জনাইছোঁ। ইয়াৰ যিটো ষ্ট্ৰীট লাইট, ৰেলৱে ষ্টেচনৰ পৰা টিপলিংকৈ ষ্ট্ৰীট লাইটটো বৰ ভাল হোৱা নাই, তাৰ কিবা পোহৰটো নাই। গতিকে অত্যাধুনিক যিবিলাক লাইটিং ব্যৱস্থা আছে, এই লাইটিং ব্যৱস্থাবিলাক কৰিব লাগিব। ফুটপাথবিলাক দিব লাগিব, ফুটপাথত ৰেলিং দিব লাগিব যাতে কোনো ফুটপাথ ৰাস্তালৈ ওলাই নাহে। আপোনালোকে জানে যে টেঙাখাট যদি কেতিয়াবা গ'লে চাই আহিব, বা টেঙাখাটত বোথ চাইড আমি ৰাস্তা ডাঙৰ কৰি আমি ৰেলিংবিলাক দি আছোঁ। আমাৰ টিংৰাই চাৰিআলিটো যদি যাব, তাতো কাম চলি আছে। একে কনচেপ্টত আমি কামবিলাক কৰিম। ভাদৈ পাঁচলিটো কৰিম, নাহলীয়াটো কৰিম। গতিকে কোনোবা ভাবে যে কিয় কৰা নাই, এইটো উত্তৰটো মোৰ হাততে যে পুঁজি সাপেক্ষে কৰিব লাগিব। আৰু পৰিকল্পনা হৈছে পুঁজি আমাক দিব আৰু আমি কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে।